দলগাঁও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি পাহাৰ কমিছনৰ অংকত আঁচনি লাখ লাখ টকা হৰলুকি নিজে উঠি ৰজা বহি ৰজা হৈ পৰিছে খণ্ড উন্নয়ন বিষয়া দলগাঁও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ পাহাৰ আঁচনিৰ নামত চলিছে কেৱল কমিছন ৰাজ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতি হোৱা আঁচনিসমূহৰ বিৰুদ্ধে অভিযোগ দিলেও গুৰুত্ব নিদিয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ৰূপায়ণ হোৱা আঁচনিসমূহত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে যদিও চকু মুদা কুলিৰ ভাও জুৰিছে খণ্ড উন্নয়ন বিষয়া ৰূপামণি বৰুৱাই কমিছনৰ অংকত কাৰ্যালয় চলোৱাৰ অভিযোগ উত্থাপন হৈছে এটাৰ পাছত আনটো আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ পাছতো চকু মুদা কুলিৰ ভাও ধৰিছে উল্লেখ্য যে অমৃত সৰোবৰ মাটি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মাটি বিক্ৰী কৰাৰ কোনো তথ্য নাই উন্নয়ন খণ্ড বিষয়াগৰাকীৰ হাতত এই ক্ষেত্ৰত দৰং জিলা মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা আয়ুক্ত কাৰ্যালয়ত অজ্ঞাত অমৃত সৰোবৰ মাটি বিক্ৰী সন্দৰ্ভত কাৰো হাতত নাই তথ্য সকলোকে অন্ধকাৰত ৰাখি অমৃত সৰোবৰ মাটি বিক্ৰী কৰিছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে দুজন বিশেষ ব্যক্তিৰ সহযোগত এটাৰ পাছত আনটো আঁচনিত লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ দলগাঁও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ ওচৰ তদন্ত ঘোষণা কৰিবলৈ জিলা আয়ুক্তক অনুৰোধ জনাইছে সচেতন মহলে উল্লেখযোগ্য যে বৰছলা উন্নয়ন খণ্ডৰ পৰা ৰূপামণি বৰুৱাই শাস্তিমূলক বদলি হৈ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ বিষয়া হিচাপে নিয়োজিত হৈছে দৰঙৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 আমাৰ দলগাঁও শিয়ালমাৰী ব্লকৰ লগত লাগি থকা প্ৰত্যেকখন আঁচনিতে কেলেংকাৰী আছে ৰূপামণি বৰুৱাৰ নেতৃত্বত তেওঁ আহাৰ পিছৰ পৰা মানে এক কথাত লুণ্ঠন ৰাজ চলাই আছে অন ফাণ্ডৰ যিটো পইচা আৰ্নিকা এণ্টাৰপ্ৰাইজ আৰু জেএম এণ্টাৰপ্ৰাইজৰ নামত অবৈধ দুটা এণ্টাৰপ্ৰাইজৰ নামত PRI মেম্বাৰ এজনৰ নামত ছত্তা দি থকা এণ্টাৰপ্ৰাইজ দুটাত তেওঁ বিল উঠাই খাই আছে অমৃত সৰোবৰ আঁচনিখন যেনে আমাৰ দলগাঁও শিয়ালমাৰী ব্লকৰ লগত লাগি থকা অমৃত সৰোবৰ আঁচনিখন যিটো মাটি সেই মাটি বিক্ৰী কৰা গছ কাটি বিক্ৰী কৰা এই বিষয়ে তেখেতক অভিযোগ দিলেও কোনো ধৰণে তেওঁ নিজেই দুৰ্নীতি কৰে অমৃত সৰোবৰ মাটিখন উইমেন কলেজত কি হিচাপত দিলে তেওঁ আমি শুনা পোৱা মতে আনঅফিচিয়েলি এইটো মাটি বিক্ৰী কৰিছে যদি বিক্ৰী কৰিছে ব্লকৰ নামত কি কামত খৰচ কৰিলে তাৰ কোনো তথ্য নাই আমি RTI বিল্ডিং ডিপাৰ্টমেণ্টৰ পৰা ৰেকৰ্ড ল'লোঁ ডিচিৰ কথা ডিচিত দোহাই দিলে ডিচি অজ্ঞাত CO অজ্ঞাত গতিকে এই যাৱতীয় তথ্যখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আগবঢ়াইছোঁ চাওক এনেকুৱা ধৰণৰ দুৰ্নীতি তেওঁ বৰছলাত যেনেকৈ দুৰ্নীতি কৰি আছিলে সেই একে পন্থাৰে দলগাঁও শিয়ালমাৰী ব্লকখন তেওঁ লুণ্ঠন ৰাজ চলাই আছে আমাৰ দলগাঁও শিয়ালমাৰী বৰ্তমানৰ খণ্ড উন্নয়ন বিষয়া ৰূপামণি বৰুৱা আমি শুনা পোৱা মতে তেখেত বৰছলা ব্লকৰ পৰা শাস্তিমূলকভাৱে বদলি হৈ আহি সেই একে কণ্ডিশ্যনেৰে ইয়াতেও সেই লুণ্ঠন ৰাজ চলাই আছে গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন আৰু আমাৰ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ যে দলগাঁও শিয়ালমাৰী ব্লকৰ লগত লাগি থকা বিশেষকৈ এইখিনি তদন্ত কৰিলে ওলাই পৰিব আপোনালোকে চাইছে মোৰ আশে পাশে যিমান কমচে কম ইয়াত 10-11টা আঁচনি আছে চাইনবোৰ্ড বাদে ইয়াত আপোনালোকে কোনটো কাম দেখা পাব দেখুৱাই দিয়ক মই আপোনালোকৰ কেমেৰাৰ আগতে আছে গোটেইখিনি বস্তু চাইনবোৰ্ড বাদে ইয়াত কোনো কামৰ মিল নাই 30% 40% কাম কৰি গোটেই ধন মুকলাই দিছে আৰু যিসকলে 100% কাম কৰিছে তেখেতসকলৰ বিলৰ খবৰ নাই এই ভিডিঅ'জনী এই ৰূপামণি বৰুৱাৰ নিজৰ ইণ্টাৰেষ্ট থকা দুটা এণ্টাৰপ্ৰাইজ বাদে বেলেগ এণ্টাৰপ্ৰাইজৰ বিলখিনি তেওঁ হল্ড কৰি ৰাখিছে এটা তেওঁৰ অন ফাণ্ডৰ যিটো পইচা তেওঁ কি যুক্তিত কি কাৰণত কোন নিয়ম মতে তেওঁৰ অন ফাণ্ডৰ পইচাটো PRI মেম্বাৰৰ যে আৰ্নিকা এণ্টাৰপ্ৰাইজ আৰু জেএম এণ্টাৰপ্ৰাইজৰ নামত উঠাই খাই আছে কিবা ক'লে আমি কিবা অভিযোগ লৈ যোৱাৰ লগে লগে ইমান দুৰ্ব্যৱহাৰ মানে তেওঁৰ মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আপোনালোকে শুনি চাব পাৰে তেওঁৰ এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ গতিকে আমি আপোনালোকৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জিলা আয়ুক্ত মহোদয় মুখ্য কাৰ্যবাহী বিষয়াকে আদি কৰি আমাৰ PNRDৰ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ ওচৰত অনুৰোধ জনাইছোঁ ৰূপামণি বৰুৱাই বৰছলা ব্লকৰ পৰা শাস্তিমূলকভাৱে বদলি হৈ আহিও ইয়াত শুধৰণি হোৱা নাই গতিকে ইয়াৰ ওপৰত ন্যায়িক তদন্ত ঘোষণা কৰক আমাৰ দলগাঁও শিয়ালমাৰীখন আমাৰ তেওঁৰ পৰা ৰক্ষা কৰি দিয়ক